আমি এই কাৰণে দলিবলৈ ওলাইছো আমি যেহেতুকে মহিলাসকলে আমি ঘৰখন ধৰি ৰাখো গতিকে সেই কাৰণে আমি ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি ঐক্যত্ৰিত হিচাপে আছো যেতিয়া 18টা সংগঠনে জড়িত হৈ আছো আমি হেমন্ত বিশ্ব শৰ্মালৈ আমি বেয়া পাইছো এইটোৰ কাৰণে আমাৰ মাটিখিনি আগত দিয়ক আমাক শিক্ষুদল আগত দিয়ক তেতিয়াহে আমি সুৰক্ষিত হ'ম আমি যদি এইখিনি আমাক নিদিয়ে তেতিয়াহ'লে আমি জংগী আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত আমি মহিলাসকল সদায় সাজু হৈ আছো ধাৰাবাহিক আন্দোলন কৰিবলগীয়া আমি ধাৰাবাহিক আন্দোলন কৰিব লগা হৈছে আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন আন্দোলন কৰিছো কিন্তু আমাক আজিও অসম চৰকাৰে এইখিনি ক্ষেত্ৰত সুবিধা দিয়া নাই আমি যত নেকি আমি শিক্ষুদল বিচাৰি আছো সেইখিনি নেদে খালি নদীবান দিব বিচাৰি আছে আমাক সেইটো নালাগে এটোই আৰু অঞ্চল এই অঞ্চলৰ জনসাধাৰণ আজি দলে বলে ওলাই আহিছে আৰু এই অঞ্চলৰ জনসাধাৰণে এই যি জলবিদ্যুৎ প্ৰকল্প আমাৰ মাজত যে অসম আৰু মেঘালয় চৰকাৰে যি সিদ্ধান্ত লৈ কুলচী নদীত উকিয়ামত যি জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব ওলাইছে গতিকে আমি সেই প্ৰকল্প বিচৰা নাই যেহেতু জনসাধাৰণে ৰাইজে যেহেতু ৰজা আৰু আমাৰ জনসাধাৰণে যেহেতু তেওঁলোকৰ লগত থাকি তেওঁলোকক সমৰ্থন জনায় এই অঞ্চলত যি তেওঁলোকৰ চৰকাৰক সমৰ্থন কৰি আহিছিলে গতিকে তেওঁলোকে জনসাধাৰণৰ ক্ষতি হোৱা কাম যেহেতু আমাক চাপি দিছে যি প্ৰকল্প সেই প্ৰকল্পৰ বিৰোধিতা কৰি আজি আমি ইয়াত দল সংগঠন আমি উপস্থিত হৈছোঁ গতিকে আহি থকা দিনত যাতে তেওঁলোকে জনসাধাৰণৰ ক্ষতি হ'ব পৰা এনেকুৱা সিদ্ধান্ত নলয় জনসাধাৰণক যাতে জল জৰুমকৈ তেওঁলোকে সিদ্ধান্ত যি জলবিদ্যুৎ প্ৰকল্পৰ সিদ্ধান্ত সেই সিদ্ধান্ত যাতে চাপি নিদিয়ে তাৰ বাবে আহ্বান জনাইছোঁ গতিকে আমি প্ৰয়োজন সাপেক্ষে তেওঁলোকে যদি এই সিদ্ধান্ত বাতিল নকৰে আমি ইয়াতকৈ আৰু ডাঙৰ বৃহৎভাৱে আমি জংগী আন্দোলন কৰিবলৈ প্ৰস্তুত আছোঁ ধাৰাবাহিক প্ৰতিবাদ চলি আছে নদীবান সম্পৰ্কত যি উকিয়ামত নদীবান কৰিব সেই নদীটো 62 মিটাৰ ওখৰে 55 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰিবৰ কাৰণে চৰকাৰে ইতিমধ্যে পৰিকল্পনা হাতত লৈছে আৰু যি এই পৰিকল্পনাক আমি বিৰোধিতা কৰিছোঁ অপোজ কৰিছোঁ যাতে আমাৰ এই খিলঞ্জীয়াসকলক যি ক্ষতি হ'ব বা ইয়াত পৃথিৱীৰ পৰা যি ধ্বংস হৈ যোৱাৰ যি এটা প্ৰজেক্ট এই প্ৰজেক্টটো আমি কোনোদিনো নিবিচাৰোঁ আৰু ইয়াৰ ৰাইজে নিবিচাৰে কাৰণ আমি বুজিছোঁ এই প্ৰজেক্টটো হোৱাৰ লগে লগে তাৰ যি বান্ধৰ যি আপাৰ ষ্ট্ৰীম সেই আপ ষ্ট্ৰীমত যি পানী থাকিব তাত গোটেই 15-20খনমান গাঁও উচ্ছেদ হ'ব আৰু সেই মানুহখিনি কলৈকে যাব নিশ্চয় সেই মানুহখিনি পথৰ ভিখাৰী হ'ব লাগিব আৰু ডাউন ষ্ট্ৰীমত যিখিনি আছে ডাউন ষ্ট্ৰীমত যেতিয়াই পানী এৰি দিব 100 স্পীডৰ ওপৰত পানী আহিব গতিকে তেনেকুৱা এটা ভয়াৱহ এটা পৰিস্থিতি গতিকে তাৰ নামনি অংশৰ যিখিনি গাঁও আছে সেই গাঁৱৰ মানুহবিলাকত থাকিব পশু জীৱ জন্তুৰ পৰা আদি কৰি যিখিনি প্ৰাকৃতিক জীৱ জন্তু আছে ডলফিনৰ পৰা আদি কৰি এইসমূহ পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব গতিকে পৃথিৱী ধ্বংস হ'ব পৰা আমাৰ একোটা অঞ্চল ধ্বংস হৈ যাব পৰা সিদ্ধান্ত আমাক নালাগে এই সিদ্ধান্ত চৰকাৰে অতি শীঘ্ৰে বাতিল কৰক অসম বা মেঘালয় চৰকাৰ দুখন চৰকাৰেই এই সিদ্ধান্ত বাতিল কৰক তাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ পিছতো যদি চৰকাৰে মানি নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আজি যেনেকুৱা ধৰণে মেমৰেণ্ডাম দিবৰ কাৰণে আমি ইয়াতে হাজাৰ ৰাইজ আমি ইয়াতে সমবেত হৈছোঁ ইয়াতকৈ আমি ইয়াত হাজাৰ নহয় আমি লাখ আমি ৰাইজ সমবেত হৈ কিনে আমি প্ৰতিবাদ কৰিবৰ কাৰণে আমি আগন্তুক সময়ত সংকল্পবদ্ধ আছোঁ।